নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি হায়াৰ ছেকেণ্ডেৰীৰ ক্লাছ 12ৰ ফাইনেল এক্সামৰ প্ৰথমটো পৰীক্ষা গ'ল ইংৰাজী আছিলে আজি আৰু বহুতে ইতিমধ্যে কমেণ্ট কৰি কৈছে মোৰ আগৰ কিছুমান ভিডিঅ'ত যে কুৱেশ্যনখন বহুত হাৰ্ড আছিলে আচলতে সঁচাকৈ হাৰ্ড আছিল নে কুৱেশ্যনখন তোমালোকে কমেণ্ট কৰি ক'বাচোন যদি তুমি আজি ইংৰাজী পৰীক্ষা দিছা সঁচাই হাৰ্ড আছিল নে কুৱেশ্যনখন তোমালোকৰ বাবে সেইটো কমেণ্ট কৰি ক'বাচোন আৰু আজিৰ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে যিসকল পৰীক্ষাৰ্থীয়ে ভাবি আছে যে তেওঁলোকৰ পৰীক্ষাটো বেয়া হৈছে বুলি তেওঁলোকে বাৰু গ্ৰেছ মাৰ্ক পাব নে নাই ইয়াক লৈ বহুতৰ মনত হয়তো প্ৰশ্ন হৈ আছে এতিয়া গ্ৰেছ মাৰ্ক কেতিয়া দিয়া হয় কিমান দিয়া হয় বা কেইটা সাবজেক্টত দিয়া হয় তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম সোৱা যদি তুমি আজি প্ৰথম পৰীক্ষাটো গৈছে ধৰা আজি ইংৰাজী আছিল ইংৰাজীত তোমাৰ কেইটামান মাৰ্ক কম পাবা ইংৰাজীত পাছ কৰিবলৈ হলে আমি ইয়াত দেখিছা 5 মাৰ্ক 30 লাগে কিন্তু ধৰা তুমি পালা 25 মাৰ্ক পালা তুমি ধৰিছো 25 মাৰ্ক যদি পোৱা তেতিয়া হলে তুমি পাছ কৰিবা নে নাই যদি 28 মাৰ্ক পোৱা পাছ কৰিবা নে নাই যদি 20 মাৰ্ক পোৱা তেতিয়া হলে তুমি পাছ কৰিবা নে নাই ইংৰাজীত যদি 20 মাৰ্ক পোৱা তেতিয়া হলে গ্ৰেছ মাৰ্ক তোমালোকক দিব নে নাই এনে ধৰণৰ বহুতো কোৱেশ্যন আছে এতিয়া ইয়াত মূল কথাটো হ'ল যে যদি তোমালোকৰ ধৰা ইংৰাজী পৰীক্ষাটো বেয়া হৈছে তেতিয়া কিন্তু তোমালোকে বাকি কিটা পৰীক্ষা খুব সুন্দৰকৈ কৰিব লাগিব মানে বাকি কিটা পৰীক্ষাত তোমালোকে ম্যাক্সিমাম 40+ মাৰ্কস আনিব লাগিব তেতিয়া তোমালোকে ইংৰাজীত যদি 25 নম্বৰ পোৱা তেতিয়া হলে তোমালোকক 5 মাৰ্ক গ্ৰেছ প্ৰদান কৰা হ'ব আৰু এই 5 মাৰ্ক প্ৰদান কৰি তোমাক 30 কৰি পাছ কৰাই দিয়া হ'ব আৰু তোমালোকে যদি 2-3টা সাবজেক্টত তোমালোকৰ মাৰ্কসটো কম আহে ধৰা তোমালোকে 27 28 তেনেকৈ পাইছা তেতিয়া হলে তোমালোকক 2-3 মাৰ্ক কৈ দিয়া হ'ব কিন্তু যদি একে বহুত বেছি কম পয় যোৱা ধৰা 15-16 নম্বৰ যদি আহে তেতিয়া হলে তাৰ গ্ৰেছ দিয়াটো অলপ জটিল হৈ পৰে মই নিদিয়ে বুলি ক'ব যোৱা নাই কিন্তু গ্ৰেছ দিয়াটো অকমান জটিল হৈ পৰে সেইবাবে যিকিটা সাবজেক্টত মাৰ্ক কম আহে বেছি কম আহিব নালাগে যদি ধৰা 2-3 মাৰ্ক কম আহে তেতিয়া হলে তাত গ্ৰেছ পোৱাটো আশা থাকে এতিয়া ধৰা এডুকেশ্যন আছে তোমাৰ পল সায়েন্স আছে বা তেনে ধৰণে লজিক আছে ফিলসফি আছে তাৰ পৰা ধৰা তোমাৰ দুটা সাবজেক্টত কিবা কাৰণত মাৰ্কসটো কম আহিছে আৰু ইংলিছত হওক বা আসামিছত হওক মাৰ্কসটো কম আহিছে এতিয়া এই গোটেই কিটা সাবজেক্টৰ পৰা ধৰা 4টা সাবজেক্টত কম আহি গল তেতিয়া মাত্ৰ তুমি কিন্তু 3টাতে গ্ৰেছ পাবা 4টা সাবজেক্টত তোমাক গ্ৰেছ মাৰ্ক দিয়া নহয় 3টা সাবজেক্টত গ্ৰেছ দিয়া হয় ম্যাক্সিমাম তোমালোকক 10ৰ পৰা 12 মাৰ্ক গ্ৰেছ দিয়া হ'ব আৰু প্ৰত্যেকটো সাবজেক্টত মই জনাত 5 মাৰ্ক কৈ তোমালোকক গ্ৰেছ প্ৰদান কৰা হয় তোমালোকে যদি 25 পোৱা তেতিয়া হলে 5 দি এটা সাবজেক্টত তোমাক 30 কৰাই দি পাছ কৰাই দিয়া হ'ব কিন্তু তোমালোকে যদি ধৰা 22 পালা 21 পালা কিন্তু বাকি কিটা সাবজেক্টটো তোমালোকৰ ইমানটা ভাল মাৰ্ক আহা নাই আৰু তেনে ক্ষেত্ৰত তোমালোকে কিন্তু গ্ৰেছ মাৰ্ক নাপাবা গতিকে যদি তোমাৰ আজি ইংৰাজী পৰীক্ষাটো কিবা কাৰণত বেয়া হৈছে তেতিয়া হলে তোমালোকে আহিব লগা যিকিটা পৰীক্ষা আছে এইকিটা পৰীক্ষাত এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰিবা যাতে তোমাৰ ইংলিশ বাকি কিটা এক্সামৰ মাৰ্কটো দেখি তোমাৰ ইংলিশ যেটো সাবজেক্ট আছে তাৰ গ্ৰেছ মাৰ্কটো তোমালোকক যাতে দি দিয়ে গতিকে এনে ধৰণে পঢ়িব লাগিব ইংৰাজীটো বেয়া হৈছে যদি হেতু আৰু এটা চিন্তা কৰি থাকি লাভ নাই বাকি কিটা সাবজেক্ট খুব ধুনীয়াকৈ পৰীক্ষা দিয়া বেষ্ট অফ লাক